উত্তৰ পাৰত তথা চিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ঐতিহাসিক ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত পুনৰ শিলাখণ্ড উদ্ধাৰ হৈছে। সেই দৃশ্য মই দেখুৱাই আহিছোঁ। এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গৰুখুটিৰ সমীপৱৰ্তী যি ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত এইদৰে শিলাখণ্ড উদ্ধাৰ হৈছে। পুনৰ কৈছোঁ, বুঢ়ালুইতৰ উত্তৰ পাৰত তথা চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ প্ৰান্তত অৱস্থিত ঐতিহাসিক ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত আজি পুনৰ শিলাখণ্ড উদ্ধাৰ হৈছে। ইয়াৰ 3 মাহ পূৰ্বেও শিলাখণ্ড উদ্ধাৰ হৈছিলে। বিভিন্ন কাৰুকাৰ্য খচিত শিলাখণ্ড উদ্ধাৰ হৈছে আৰু আজিও বিভিন্ন কাৰুকাৰ্য খচিত কেইবাটাও শিলাখণ্ড উদ্ধাৰ হৈছে। ইয়াকে লৈ আচলতে কৰ্মকৰ্তাসকল ব্যস্ত হৈ পৰিছে আৰু তেওঁলোক এই মুহূৰ্তত যিখিনি উদ্ধাৰ হোৱা শিলাখণ্ড চাফ চিকুণ কৰি আছে সেই দৃশ্য মোৰ সহযোগে পোনপটীয়াকৈ দেখুৱাই আহিছে। মই কিছু ওচৰলৈ যাম, মোৰ সহযোগে সেই দৃশ্য দেখুৱাই আহিছে। পুনৰ কৈছোঁ, এয়া চিপাঝাৰ ঐতিহাসিক ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত উদ্ধাৰ হোৱা শিলাখণ্ড এইদৰে কৰ্মকৰ্তাসকলে চাফ চিকুণ কৰি আছে। মোৰ সহযোগে সেই পৰিৱেশ দেখুৱাই আহিছে আৰু পুনৰ কৈছোঁ, ইয়াৰ 3 মাহ পূৰ্বেও আচলতে ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত বিভিন্ন কাৰুকাৰ্য খচিত শিলাখণ্ড উদ্ধাৰ হৈছিল আৰু আজিও কেইবাটাও কাৰুকাৰ্য খচিত শিলাখণ্ড উদ্ধাৰ হৈছে আৰু এই মুহূৰ্তত ধলপুৰ পাহাৰৰ বা ধলপুৰ মন্দিৰৰ সৈতে জড়িত কৰ্মকৰ্তাসকলে সেই উদ্ধাৰ হোৱা শিলাখণ্ডসমূহ চাফ চিকুণ কৰি আছে। সেই দৃশ্য পোনপটীয়াকৈ মোৰ সহযোগে দেখুৱাই আহিছে আৰু এই মুহূৰ্তত ধলপুৰ পাহাৰৰ সৈতে জড়িত এগৰাকী বিশিষ্ট নাগৰিক আছে, বিশিষ্ট লোক আছে। মই তেখেতৰ ওচৰলৈ যাম। অকণমান একবাৰ আহিব দাদা। ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত ধাৰাবাহিকভাৱে বুলি ক'ব লাগিব 3 মাহ পূৰ্বে শিলাখণ্ড উদ্ধাৰ হৈছিলে, বিভিন্ন কাৰুকাৰ্য খচিত শিলাখণ্ড উদ্ধাৰ হৈছিলে আৰু আজিও বিভিন্ন কাৰুকাৰ্য খচিত কেইবাটাও শিলাখণ্ড উদ্ধাৰ হৈছে। কি পৰিস্থিতিত আজি শিলাখণ্ডসমূহ উদ্ধাৰ হৈছে? মানে উত্তৰাখণ্ডতে আমাৰ জেচিপিৰ মানে ড্ৰাইভাৰে এই শিলাখণ্ডখিনি পালে। আমি উপস্থিত আছিলোঁ, আমাৰ কমিটিৰ মানুহবিলাকে। আমি চাই চিন্তি আমি পেলাই এতিয়া ধোৱা পখলা কৰি আছোঁ আৰু এই শিলাখণ্ডখিনি আগৰ 3 মাহ 4 মাহ আগত পোৱা শিলাখণ্ডৰ কিছু বেলেগ আৰু বেছি প্লাষ্টিক। আৰু আমি ক'ব বিচাৰিছোঁ, এই শিলাখণ্ডখিনিৰ সাদৃশ্য সম্ভৱ কিন্তু সভ্যতাত পোৱা যিখিনি নেকি বস্তু আছে, শিলাখণ্ডত আজি উদ্ধাৰ হোৱা প্ৰতিটো শিলাখণ্ডতে চিহ্ন আছে বা কাৰুকাৰ্য খচিত আছে। কাৰুকাৰ্য খচিত চিহ্ন আছে। এই চিহ্নবিলাক আচলতে আজিৰ পৰা কমেও 20-25 হাজাৰ বছৰ আগৰ হ'ব পাৰে। আৰু কিমান তলত উদ্ধাৰ হৈছে? 7 ফুট আৰু 6 ফুট তলত এই সময় উদ্ধাৰ হৈছে আৰু বহুত মানে পোত খাই আছে। এতিয়াও এটা কথা কয় যে ধলপুৰ পাহাৰৰ শিলে কথা কয়। আপুনি আশা কৰে বা আপুনি অনুমান কৰিব যে আৰু শিলাখণ্ড ইয়াৰ পাহাৰৰ বৈশিষ্ট্যত আছে? এতিয়া আজি 40 বছৰে আমি পোৱা মতে আচলতে শিলে কথা কৈয়ে আছে, শিলে বুৰঞ্জী কৈয়ে আছে, প্ৰাচীন ঐতিহ্যৰ বিষয়ে শিলে বিশ্বক জনায়ে আছে আৰু বহু ধলপুৰ পাহাৰৰ শিলে বিশ্বক এটা পৰিচয় দাঙি ধৰে, সেই কথা তেখেতে কৈছে। মই আপোনাৰ ভাষ্য গ্ৰহণ কৰিম। অকণমান এইফালে আহিব, মোৰ সহযোগে আহিব। আজি উদ্ধাৰ হোৱা শিলাখণ্ডসমূহ মই দেখুৱাই আছোঁ। এয়া ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত পুনৰ কৈছোঁ, যি মহাবাহু ব্ৰহ্মপুত্ৰ, যি বুঢ়ালুইতৰ উত্তৰ পাৰত অৱস্থিত তথা চিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ঐতিহাসিক ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত আজি এইসমূহ শিলাখণ্ড উদ্ধাৰ হৈছে। প্ৰতিটো শিলাখণ্ডতে বিভিন্ন চিহ্ন আছে, কাৰুকাৰ্য খচিত আছে। সেই দৃশ্য মোৰ সহযোগে দেখুৱাই আছে। মই কিছু ওচৰলৈ যাম। পাৰ্কিংৰ দৰ্শকক কিছু ওচৰৰ পৰা দেখুৱাবলৈ মই যত্ন কৰি আছোঁ। মোৰ সহযোগে যত্ন কৰি আছে। এয়া ঐতিহাসিক ধলপুৰ পাহাৰৰ বৈশিষ্ট্যত আজি উদ্ধাৰ হোৱা শিলাখণ্ডৰ দৃশ্যাংশ। প্ৰতিটো শিলাখণ্ডতে বিভিন্ন চিহ্ন আছে আৰু এই ধলপুৰ পাহাৰৰ সৈতে জড়িত জ্যেষ্ঠ নাগৰিক তথা এগৰাকী অৱসৰী অধ্যক্ষ ধৰ্মকান্ত নাথে কৈছে যে ধলপুৰ পাহাৰৰ শিলে কথা কয়, ধলপুৰ পাহাৰৰ শিলে এটা স্বকীয় পৰিচয় দাঙি ধৰে বিশ্বৰ সন্মুখত। সেই কথা তেখেতে কৈছে আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ, আজি উদ্ধাৰ হোৱা শিলাখণ্ডসমূহ দেখুৱাই আছোঁ। প্ৰতিটো শিলাখণ্ডতে চিহ্ন আছে, প্ৰতিটো শিলাখণ্ডতে বিভিন্ন ধৰণৰ কাৰুকাৰ্য খচিত আছে আৰু ইয়াৰ 3 মাহ পূৰ্বে আচলতে শিলাখণ্ড উদ্ধাৰ হৈছিল ধলপুৰ পাহাৰত। মোৰ সহযোগে সেই পৰিৱেশ দেখুৱাইছে। অকণমান আগবাঢ়িব। যিসমূহ শিলাখণ্ড উদ্ধাৰ হৈছে, এই শিলাখণ্ডসমূহ শৃংখলাবদ্ধভাৱে ৰাখিবৰ বাবে সংৰক্ষণৰ বাবে কি ব্যৱস্থা কৰিছে? আচলতে আমি ক'ত ৰাখিম তাকালৈ আমি চিন্তাত পৰিছোঁ। ইমানখিনি মূল্যৱান শিলাখণ্ড 13-14টা হ'ব আৰু গধূলিলৈকে আৰু খালী আছে, ওলাই আছে, মাটিত পট গৈ থকাৰ কাৰণে আমি ইয়াতে আনি চাফা কৰি দিব পৰা নাই। এইখিনি সংৰক্ষণৰ কাৰণে এতিয়া কি ব্যৱস্থা লোৱা হয় তাকালৈ আমি চিন্তিত হৈ আছোঁ। ইতিমধ্যে ধলপুৰ পাহাৰক লৈ বা ধলপুৰ যি বিভিন্ন ধৰণৰ কাম চলি আছে, এনেকুৱা ধৰণৰ নিশ্চয় প্ৰকল্প গ্ৰহণ কৰিছে শিলাখণ্ড সংৰক্ষণৰ কাৰণে। মুখ্যমন্ত্ৰী মহোদয় ইয়াতে ভৰিত দিয়াৰ লগে লগে ক্ৰিয়া পাই আছে। এই কথাটো আমি
মানে বাৰে বাৰে কৈ আছোঁ আৰু আপুনি দেখিলে আচলতে শিলে কথা কৈছে, বিশ্ব ঐতিহ্যৰ কথা কৈছে। আমি কৈছোঁ সিন্ধু সভ্যতাৰ যুগ শিলা এতিয়া সংৰক্ষণৰ ব্যৱস্থাও তেখেতে কৰিব। আমি তেখেতক আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। মই শেষবাৰৰ কাৰণে প্ৰাগ নিউজৰ দৰ্শকক আজি উদ্ধাৰ হোৱা শিলাখণ্ডসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ সহযোগে দেখুৱাই আছে আজি উদ্ধাৰ হোৱা, পুনৰ কৈছোঁ ধলপুৰ পাহাৰৰ বৃক্ষত আজি পুনৰ উদ্ধাৰ হোৱা শিলাখণ্ডসমূহ দেখুৱাই আছে। আৰু আচলতে প্ৰতিটো শিলাখণ্ডতে বিভিন্ন ধৰণৰ চিহ্ন অংকিত আছে, বিভিন্ন ধৰণৰ কাৰুকাৰ্য খচিত আছে। আৰু যি বুঢ়ালুইত যি মহাবাহু ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত তথা চিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ধলপুৰ পাহাৰৰ বৃক্ষত শিলাখণ্ড উদ্ধাৰ হৈছে। বিভিন্ন সময়ত শিলাখণ্ড উদ্ধাৰ হৈ আহিছে আৰু আজিও যি ইয়াত নিৰ্মাণ কাৰ্য চলি আছে, যি অতিথিশালাৰ কাৰণে যি নিৰ্মাণ কাৰ্য চলি আছে, যি খনন কাৰ্য চলি আছে, এই খনন কাৰ্যৰ মাজতে আচলতে এইদৰে শিলাখণ্ড উদ্ধাৰ হৈছে। মই দেখুৱাইছোঁ এই স্থানতে আচলতে এইসমূহ শিলাখণ্ড উদ্ধাৰ হৈছে। ইয়াত অতিথিশালা হ'ব, অতিথিশালা নিৰ্মাণ হ'ব আৰু অতিথিশালাৰ কাৰণে যি খুঁটাৰ আচলতে খুঁটাৰ বাবে যি খনন কাৰ্য চলোৱা হৈছিলে, এই স্থানতে মই দেখুৱাইছোঁ এই স্থানতে আচলতে এইসমূহ শিলাখণ্ড উদ্ধাৰ হৈছিলে। আৰু এই স্থানীয় লোকে কয় যে ধলপুৰ পাহাৰৰ শিলে এটা ঐতিহ্য দাঙি ধৰে, এটা স্বকীয় পৰিচয় দাঙি ধৰে। ধলপুৰ পাহাৰৰ থকা শিলে কথা কয়, সেই কথাও তেওঁলোকে কৈছে। আৰু মই দেখুৱাইছোঁ শেষবাৰৰ কাৰণে দেখুৱাইছোঁ এই স্থানতে এটা অতিথিশালা হ'ব। অতিথিশালাৰ কাৰণে যি খুঁটা পুতনৰ যি ব্যৱস্থা কৰা হৈছিলে, যি খনন কৰা কাৰ্য চলোৱা হৈছিলে, আৰু এই খনন কাৰ্যখনত প্ৰায় 7-8 ফুট তলত এইসমূহ শিলাখণ্ড উদ্ধাৰ হৈছে। আৰু পুনৰ কৈছোঁ আচলতে এয়াই চিপাঝাৰৰ যি গৌৰৱোজ্জ্বল ধলপুৰ পাহাৰৰ এক স্বকীয় চানেকি।